মানে আমি এটা প্ৰস্তাৱহে পঠাইছোঁ, প্ৰচিডিংহে পঠাইছোঁ যে যিহেতু এটা চৰকাৰী প্ৰকল্পৰ কাৰণে কিছুমান বিজিআৰ মাটি আমি চৰকাৰীকৰণৰ কাৰণে দিব লগা হৈছে, সেইকাৰণে ইকুৱেল কোৱাণ্টাম অফ মাটি আমি সংৰক্ষণ কৰিব লাগে। চ' সেনেকৈ এনেকুৱা জেগা আমি চাইছোঁ য'ত মানুহৰ বসতি নাই আৰু তাতে তেওঁলোকে নৰ্মেলি সেইটো খেতি পথাৰ বা চৰণীয়া পথাৰ হিচাপে ইউজ কৰি আছে। চ' দেখা গ'ল যে যোনখিনি ৰিৰিফ বা বংকুৱাল বা দীপলু পথাৰৰ যোনখিনি মাটি সংৰক্ষণ কৰিবলৈ বিচাৰিছোঁ, সেইখিনি মাটিত মানে মানুহৰ বসতি নাই। আৰু সেইখিনি আপুনি কোৱাৰ দৰে তাতে তেওঁলোকৰ যদি কিবা ভুল ধাৰণা হৈছে, এইটো কমপ্লিটলি ভুলেই হয়। তাতে কোনো ধৰণৰ উচ্ছেদ কেতিয়াও নহয়, কোনো ক্ষেত্ৰতে নহয়। আৰু তেওঁলোক ভূমিপুত্ৰ হয় আৰু ভূমিপুত্ৰটো কেতিয়াও তেওঁলোকৰ উচ্ছেদ নহয়। যেনেকৈ ইউজ কৰি আছে সেনেকৈ কৰি থাকক, খালি সেই মাটিখিনি ৰিজাৰ্ভ কৰিলেও মানে য'ত এতিয়া বসতি আছে মানুহৰ, যোনখিনিত মানুহ য'ত বহি আছে তাৰ পৰাও নিয়েৰ এবাউট 2 কিলোমিটাৰ্ছমান দূৰত নৈৰ ফালে, আৰু সেইখিনি জেগাত মানে নৰ্মেলিও কেতিয়াও পট্টা দিয়া নহয়, যিহেতু বাৰিষা ছিজনত তাতে মানে পানী ভৰি থাকে আৰু খৰালিত তেওঁলোকে নানা ধৰণৰ খেতিও কৰে। তেওঁলোকক আমি সেইটোৱে বিচাৰিছোঁ যে তেওঁলোকে ধুনীয়াকৈ খেতি কৰক, তাতে গৰু ছাগলী যি আছে চৰি থাকক আৰু ধুনীয়াকৈ সেই মাটিডোখৰ তেওঁলোকে ইউজ কৰি থাকক, তাৰে যোনখিনি লোকেল মানুহখিনি আছে। সেয়াই, একো ধৰণৰ ভয় খাবলগীয়া একোৱেই নাই, কোনো ধৰণৰ উচ্ছেদ নহয়, এই 3 জেগাতে কোনো ধৰণৰ উচ্ছেদ নহয়। 15/5/2025, তাৰমানে আজিৰ পৰা প্ৰায় 3 মাহ আগতে, এতিয়া মে' মাহতে এখনি জাননী ৰুজু কৰা হৈছিল চক্ৰ বিষয়াৰ অফিচৰ পৰা। আৰু অফিচৰ পৰা যিখন জাননী জাৰি কৰিছিল তাত লিখা আছিল যে পানবাৰী নিগমৰ 140 বিঘা মাটি বঙালী গাঁও হিচাপে তেখেতসকলে তাত মানে লিখিছে, সেয়া বঙালী গাঁৱৰ ভিজিআৰ লেণ্ড বুলি লিখিছে। আমি কৈছোঁ যে পানবাৰী গাঁৱৰ 140 বিঘা মাটি ভিজিআৰ মাটি, তেখেতসকলে ভিজিআৰ বুলি কৈছে, তাক ডি ৰিজাৰ্ভ কৰি এটা নেচাৰেল হিষ্ট্ৰী মিউজিয়াম খুলিব বুলি চৰকাৰে এটা প্ৰস্তাৱ লৈছে। লগতে 140 বিঘা মাটি আমাৰ বংকুৱাল, ৰিৰি আৰু ডিফলু পথাৰ অঞ্চলৰ পৰা ৰাইজৰ মাটি, তাত তেখেতসকলে ভিজিআৰলৈ ৰূপান্তৰ কৰিম বুলি কৈছে। আৰু এই জাননীখন আজি প্ৰায় 2 মাহতকৈও অধিক দিন লুকুৱাই থোৱা হৈছে। তাৰমানে কাৰ চক্ৰান্তত চক্ৰ বিষয়া ডাঙৰীয়ানী আৰু গাঁওবুঢ়াসকলে, BDO আৰু সকলো প্ৰশাসনে মিলি এই জাননীখন যি সময়সীমাত, এমাহৰ সময়সীমাত আমাৰ মানুহে ধাৰ্য কৰি দিয়া হৈছিল যে ওজৰ আপত্তি প্ৰদান কৰিব লাগে, তেখেতসকলে এই জাননীখন লুকুৱাই থৈছে। আৰু সেইকাৰণে আমি এই ৰাইজৰ ওপৰত কৰা অন্যায়ৰ বিৰুদ্ধে আমি এটা তদন্ত বিচাৰিছোঁ যে এই চক্ৰ বিষয়ানীৰ ইয়াত কি হাত আছে, গাঁওবুঢ়াৰ কি হাত আছে, উন্মোচন হ'ব লাগে আৰু তেখেতসকলৰ ওপৰত ন্যায়িক ব্যৱস্থা কৰিব লাগে। লগতে আমাৰ মানুহৰ যেতিয়া আমি এইখন কাগজখন জাননীখন দেখা পালোঁ, তেতিয়া আমি আলোচনা কৰিলোঁ আৰু ৰাইজে কৈছে আমিতো কোনো গম নাপাওঁ। এতিয়া এইখিনি মাটি পানবাৰী নিগমৰ আছিল, গ্ৰ'থ কমপ্লেক্সৰ আছিল, কোনে কৰিলে ইয়াক আমাৰ গাঁৱৰ পৰা উলিয়াই নি অন্য গাঁৱৰ মাটিলৈ ৰূপান্তৰ, ভিজিআৰ কেতিয়া কৰিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।